তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি আছো লখিমপুৰ গগামুখ আৰু এনেকুৱা এটা ঠাইত আছো, এনেকুৱা এটা ঘৰত আছো। ইয়াৰে মূল কাৰণটো হ'ল এইটো ঘৰৰ দাদাজন বহুত ভাল মানুহ, বিজনেছ কৰে। তো মানে কি ঘৰত অহাৰ লগে লগে তাৰ মূৰটো গৰম হৈ যায় আৰু মানে খং উঠি যায়, মানে কেতিয়াবা ভাল কথাতে খং আৰু তৰ্ক বিতৰ্ক। সেইকাৰণে আমি গোটেই ফেমিলিৰ যিটো ওজন আছে সেই ওজনত মিলাই আমি যিটো নাৰিকল, কেঁচা নাৰিকল কয় বা ডাব বুলি কয়, এই বস্তুখিনি আমি আনিছোঁ। আৰু এই বস্তুখিনি গোটেই বস্তুখিনি পূজাৰ নামত আমি দি দিম। ইয়াতেও আছে আৰু ইয়াতেও ডাববোৰ আছে। যেতিয়া আমি পূজাৰ নামত দি দিম, এইটো পানী যেনে ঠাণ্ডা বা নৰ্মেল কোমল হয়, তেনেকুৱাভাৱে ঘৰটো শান্তি আৰু সম্পূৰ্ণ হৈ যাব। তো আপোনালোকৰো যদি সেনেকুৱা কিবা অসুবিধা থাকে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আৰু হয়তো কোনোবা মানুহৰ ঘৰত পৰিয়ালৰ অশান্তি, জেল বতৰ আচৰ, প্ৰেম ভাল পোৱা, হোৱা কাম নহয়, পোৱা বস্তু নাপায়, তো সেনেকুৱা যদি কিবা অসুবিধা আপোনালোকৰ থাকে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। আৰু পোনে পোনে আহিছোঁ আমি দাদাজনৰ ওচৰত। তো দাদা কেনেকুৱা পাইছে মোৰ কাম কাজবোৰ বা কেনে লাগিছে, আপোনালোকে মোক মাতিছিলে, মই আহিছোঁ। তো আপোনালোকে মোৰ কাম দুৱাৰো আশীৰ্বাদ কৰিব, মই যাতে অনাগত দিনত এই কামবোৰ কৰিব পাৰোঁ। খুদা হাফিজ, জয় অসম।